শিৱসাগৰ জিলাত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। 82 শিৱসাগৰ জিলাৰ 82টা পঞ্চায়ত আছে আৰু 12খন জিলা পৰিষদ আছে আৰু এই আটাইবিলাকতে কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাইজৰ দল অবিহনে। ৰাইজৰ দলেও যদিও মিত্ৰতাৰ বাবে আহ্বান জনাইছিলে, কিন্তু অৱশেষত মিত্ৰতাত নহলগৈ, বৰঞ্চ এটা পক্ষই আনটো পক্ষ এটা দলে আনটো দলৰ মাজত সৃষ্টি হয় বিতৰ্ক। ইয়াৰ মাজতে কংগ্ৰেছে ঘৰে ঘৰেও নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে দাবী কৰিব বিচাৰে যে তেওঁলোকেই দখল কৰিব শিৱসাগৰ জিলাৰ অধিকাংশ পঞ্চায়ত। মোৰ কাষত বৰ্তমান মঞ্জিৰ গগৈ আছে, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি। নমস্কাৰ। আমাৰ শিৱসাগৰ সমষ্টিত 4খন ZPCত আমাৰ আটাইকেইজনে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ আৰু AP মেম্বাৰ আমি হেৰি কৰিছোঁ আৰু যিখিনি ৱাৰ্ড মেম্বাৰ আছে প্ৰায়খিনিতে আমাৰ সদস্যই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আজি আমি চাউল কৰাত AP মেম্বাৰ আৰু ZP মানে যিজন আমাৰ প্ৰাৰ্থী তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু যদিও আপোনালোকে দেখিছে যে আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই যি বোকাচতীয়া ৰাজনীতি কৰিছে আৰু বিশেষকৈ মিত্ৰজোঁটক লৈ পেলাই তেখেতে যি ধৰণে আমাৰ কংগ্ৰেছ দলক দোষাৰোপ কৰিছে, ইয়াৰ পৰাই প্ৰমাণিত হৈছে তেখেত যথেষ্টখিনি মানে শংকিত হৈছে যে পঞ্চায়ত নিৰ্বাচনত তেখেতে ভাল ধৰণে ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিব বুলি তেখেতে শংকিত হৈ আমাৰ যিকেইজন নেতা সেই নেতাসকলক তুচ্ছ তাচ্ছিল্য কৰি বিভিন্ন বক্তব্য ৰাখিছে। আপোনালোকে জানে যে যোৱা নিৰ্বাচনৰ যিখন অধিসূচনা হৈছিলে 2 তাৰিখে, 3 এপ্ৰিলৰ পৰা 11 এপ্ৰিলৰ ভিতৰত মনোনয়ন পত্ৰ দাখিলৰ মানে পৰ্ব আছিলে আৰু সেই সময়ত আমাৰ কংগ্ৰেছৰ তেতিয়া কোনো আলোচনা নকৰাৰ কাৰণে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু যেতিয়া তেখেতে শংকিত হ'ল যে মিত্ৰজোঁট নহ'লে তেখেতৰ অৱস্থা তথৈবচ হ'ব আৰু সেইকাৰণে তেখেতে 13 তাৰিখৰ দিনাখন আমাৰ জিলা কংগ্ৰেছলৈ এটা প্ৰস্তাৱ পঠিয়াইছিলে যে আমি মিত্ৰতা কৰিব লাগে আৰু সেই মিত্ৰতা কৰিব লাগে যেতিয়া কৈছিলে আৰু ময়ো তেখেতলোকৰ সেই মিত্ৰতাৰ যি প্ৰথম আলোচনা হৈছিলে হোটেল ব্ৰহ্মপুত্ৰত, সেইখনত মই জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ সৈতে মই অংশগ্ৰহণ কৰিছিলোঁ মানে সৌজন্যতাৰ খাতিৰত। কিন্তু মই তেতিয়াই কৈছিলোঁ যে আপোনালোকে যদি সঁচাকৈ মিত্ৰতা কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে আগতে আমাৰ লগত আলোচনা কৰিব লাগিছিল আৰু আলোচনা নকৰি আৰু যেতিয়া লাষ্ট ডেট 11 তাৰিখে আমাৰ প্ৰাৰ্থীসকলে প্ৰক্ষেপ কৰিলে, প্ৰাৰ্থীটো মানে দাখিল কৰিলে, তাৰপিছত আপোনালোকে আজি 13 তাৰিখে কৈছে এইটো আমি কেতিয়াও কৰিবলৈ আমাৰ অসুবিধা হ'ব। কিন্তু তথাপিও তেখেতলোকে মিত্ৰতাৰ কাৰণে বহুতখিনি আমাক হেঁচা প্ৰয়োগ কৰোঁতে মই আমাৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়া, ব্লক কংগ্ৰেছৰ বিষয়ববীয়া, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াৰ সৈতে সকলোৰে লগতে 14 তাৰিখ 15 তাৰিখে বিহুৰ বতৰটো বাপুতিখন বিহুটো এৰিও মই সকলোৰে লগত আলোচনা কৰিলোঁ। সকলো ইয়াত একমত উপনীত নহ'লে আৰু তাৰ লগে লগে মই তাৰ সেই যি সিদ্ধান্ত আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়ালৈ পঠিয়ালোঁ আৰু ইতিমধ্যে হৈ গ'ল। এতিয়াও তেখেতে শংকিত হৈ আমাক বিভিন্ন নেতাসকল, বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াকে হওক, আমাৰ মানে দেৱব্ৰত শইকীয়া ডাঙৰীয়াকে আদি কৰি বিভিন্ন আমাৰ নেতাসকলক তেখেতে তুচ্ছ তাচ্ছিল্য যি হেৰি ৰাখিছে, ইয়াৰ পৰা হেৰি হৈছে তেখেতে শংকিত হৈছে আৰু যদি সঁচাকৈ মিত্ৰতা কৰিবলৈ আছে, মিত্ৰতাৰ যি ধৰ্ম সেই ধৰ্ম তেওঁ পালন কৰা নাই। আগতে তেখেতে গালিগালাজ কৰে, তাৰপিছতে আমি এতিয়ালৈকে কোনো বিশ্বাসঘাতক কৰা নাই। ৰাইজে এইবোৰ জলপটকে দেখি আছে আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ অহা 2 মে' তাৰিখে যি আমাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান হ'ব, তাত আমাৰ সেই ভোটদাতা ৰাইজে ইয়াত মানে ভোটদান কৰি ইয়াৰ মানে ফলাফল দেখুৱাব। হয়, বিধায়ক অখিল গগৈয়ে শিৱসাগৰতে সংবাদমেল অনুষ্ঠিত কৰি এই জিলা সভাপতি মঞ্জিৰ গগৈকো তেওঁ টাৰ্গেট কৰি কথা কৈছিলে, বিশ্বাসঘাতকতা কৰা বুলি কৈছিলে শিৱসাগৰত সংবাদমেলত। আৰু অখিল গগৈয়ে যি ধৰণে তেওঁ আক্ৰমণ বা তেওঁ মন্তব্য কৰিছিলে তাৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰি কংগ্ৰেছে কৈছে যে অখিল গগৈয়েহে আচলতে তুচ্ছ তাচ্ছিল্য কৰিছে, কংগ্ৰেছে কোনো ধৰণৰ বিশ্বাসঘাতকতা কৰা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।